আমি শংকিত হোৱাৰ কাৰণ এটাই যে আমি সংখ্যাত নগণ্য। আমি ইতিমধ্যে কৈ আহিছোঁ যে আমাৰ জনসংখ্যা ৪৫ লাখ, কিন্তু যিসকলে বিচাৰি আছে বা যিসকলে অসম চৰকাৰৰ প্ৰতিবেদন মতে পাবলৈ গৈ আছে এছটিৰ মৰ্যাদা, সেইসকলৰ জনসংখ্যা ২ কোটি। এতিয়া ২ কোটি মানুহে যেতিয়া ৪৫ লাখৰ ওপৰত একেলগে এটা শাৰীত আহিব, তেতিয়াহ'লে আমি নিশ্চিন্ন হৈ যাম। যদিও চৰকাৰে খুব কেটেগৰিকেলি ষ্ট্ৰেটেজিকেলি ST হিলছ ST প্লেনৰ লগত ST ভেলী কৰিছে, কিন্তু ডিষ্টিংক্টকৈ কথাবিলাক এতিয়াও ওলাই অহা নাই। গতিকে আমাৰ শংকা এইটো যে তেওঁলোকৰ যিটো জনবহুলতা আছে, তেওঁলোকে ST ভেলী হৈ যদি আউট নাম্বাৰ হৈ যায় ST প্লেনৰ ওপৰত, তেতিয়াহ'লে এটা সময়ত ই কি ৰূপ ল'ব, সেইটো খুব চিন্তনীয় বিষয়। গতিকে এইকাৰণে আমি আজিৰ এই প্ৰেক্ষাপটত এই সময়ত এই প্ৰতিবেদনখনক জনজাতি বিৰোধী বুলি আমি অভিহিত কৰিছোঁ। কিন্তু যে কালি আমি সাক্ষাৎ পাইছিলোঁ যে মন্ত্ৰীগোটৰ অন্যতম সদস্য কেশৱ মহন্ত, তেওঁ কৈছে যে ৰাজ্যিক পৰ্যায়ত কোনো ধৰণৰ ক্ষতি নহয়। এইটো কোৱাহে কথা, ৰাজ্যিক পৰ্যায়ত ক্ষতি নহয় বুলি কৈছে, কিন্তু আমিতো আশ্বস্ত হোৱা নাই। এতিয়া আমাৰ লগত আলোচনা হ'ব লাগিব। আমি বিচাৰিছোঁ এই আজিৰ কাৰ্যসূচীৰ পিছতে আমি মুখ্যমন্ত্ৰীৰে এটা হাই লেভেলৰ এটা আলোচনা বিচাৰিছোঁ যে কি ধৰণে আমাৰ ক্ষতি নহ'ব, সেইটো আমি আশ্বস্ত কৰিব লাগিব। কিন্তু আমি এই মুহূৰ্তত আমি আশ্বস্ত হোৱা নাই, আমি শংকিত, আৰু আমি এই প্ৰতিবেদনখনক সঁচাকৈ বাস্তৱ অৰ্থত ইয়াক আমি জনজাতি বিৰোধী বুলি অভিহিত কৰিছোঁ। আনফালে ৰাজ্যিক পৰ্যায়ত যদি ক্ষতি নহয় বুলি কৈছে, এইটোতো স্পষ্টীকৰণ দিব লাগিবই। তাৰ উপৰিও যিটো 6.5ত যিটো কথা উল্লেখ আছে, চেণ্ট্ৰেল লেভেলতো আৰু ST বুলি ডিফাৰেঞ্চিয়েশ্যন নাই, এটাই। গতিকে সেইটো যদি আমি এবাৰ ভাবোঁ, আমাৰ বুকু কঁপি উঠে। এইটো কেৱল 14টা জনগোষ্ঠীয়ে নে অকল নৰ্থ ইষ্টৰ যিখিনি ট্ৰাইবেল, সেইসকলে দেখোন কম্পিট কৰিব নোৱাৰিব। মানে আমাৰ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি পেলাই যিটো চেণ্ট্ৰেল লেভেলৰ যিখিনি প্ৰতিষ্ঠান, সেইবিলাকত আমাৰ ল'ৰা ছোৱালী ক'ত এডমিশ্যন পাব, চাকৰি বাকৰি ক'ত পাব, কেনেকৈ কম্পিট কৰিব। গতিকে সেইটো এটা খুব চিন্তনীয় বিষয়। গতিকে আমি যথেষ্ট গভীৰভাৱে কথাখিনি আলোচনা কৰিছোঁ আৰু চিন্তিত হৈছোঁ। পৰৱৰ্তী সময়ত নিশ্চয় আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব লাগিব, বেলেগ আমাৰ গঠনটো নাই। মানে কেনেধৰণৰ আন্দোলনৰ কথাটো আপুনি ক'ব বিচাৰিছে? আন্দোলন গণতান্ত্ৰিকেই হ'ব, কিন্তু যি আন্দোলনে চৰকাৰখনক হেঁচা এটা প্ৰয়োগ কৰিব পাৰে, সেই ধৰণৰ আন্দোলন আমি ইতিমধ্যে আজি ঘোষণা কৰিছোঁৱেই যে আমি প্ৰথমতে বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰে এক উচ্চ স্তৰৰ এটা সাক্ষাৎকাৰ। তাত যদি আশ্বস্ত নহওঁ, সেই মিটিংখন যদি ব্যৰ্থ হয়, তেতিয়াহ'লে আমি পোনপ্ৰথমতে প্ৰাৰম্ভিকভাৱে আমি হাইৱে ব্লকেট, ৰেলৱে ব্লকেট আমি কৰিম, আৰু পৰৱৰ্তী সময়ত ই ৰিগৰাছ হ'ব।